বটদ্ৰৱাত পথ নিৰ্মাণত ব্যাপক অনিয়ম মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী ৰাজ্য চৰকাৰে উন্নয়নৰ নামত যিমানেই ঢাকঢোল নবজাওক কিয় একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া ঠিকাদাৰৰ ময়মতালি আৰু লুণ্ঠনৰ বাবে সকলো অখাৰত প্ৰতিপন্ন হৈছে প্ৰাপ্ত অভিযোগ অনুসৰি বটদ্ৰৱা ধনিয়াভেটি পথাৰত পথ নিৰ্মাণত সংঘটিত হৈছে ব্যাপক অনিয়ম অভিযোগ অনুসৰি পথছোৱা নিৰ্মাণৰ ঠিকা লাভ কৰা জৈনক মুনে বিভাগীয় নীতি নিয়মক জলাঞ্জলি দি নিজৰ খিয়ালখুচি মতে পথ নিৰ্মাণ কৰি থকাত জাগুৰ খাই উঠিছে স্থানীয় ৰাইজ পথছোৱা নিৰ্মাণত বহল কৰাৰ পৰিৱৰ্তে আৰু ঠেক কৰাত অসুবিধাৰ সৃষ্টি হৈছে পথচাৰীৰ লগতে স্থানীয় ৰাইজৰ এই লৈ ঠিকাদাৰক অভিযোগ জনাই যদিও ঠিকাদাৰজনে দমফালি মাৰি ফুৰাত উপায়ন্তৰ হৈ ৰাইজে সংবাদ মাধ্যমৰ যোগে মুখ্যমন্ত্ৰীলৈ হস্তক্ষেপৰ দাবী কৰে এই ৰাস্তা ঠিকাদাৰ কোন এইটো আপোনাৰ গুণছ এছ'চিয়েট গুণছ এছ'চিয়েট তাৰ মালিক কোন আপোনাৰ হিৰণ্য কলিতা তাৰপিছত বিকাশ বেদ আচ্ছা ৰাস্তাখনৰ ফলক মহৰীয়া কৈছে এম এল পাগল বোলে কোনজন এম এল আমাৰ শিৱমণি বাইদেউ কোনটো সমষ্টি আমাৰ বটদ্ৰৱা সমষ্টি কি বুলি কৈছে পাগল বুলি কৈছে আহিছে আপোনাৰ 5 মিটাৰ সাইড বাম লৈ 3 মিটাৰটো আপোনাৰ ব্লক হ'ব আৰু 2 মিটাৰ আপোনাৰ সাইড বাম হয় এটা আপুনি এষ্টিমেট চাই কৈছে নে এষ্টিমেট চাই কৈছে এষ্টিমেট আছে নে আপোনাৰ লগত বৰ্তমান মোৰ লগত নাই মোক মাতিছে অফিচৰ পৰা আনিবলৈ এতিয়া ৰাস্তা কাম ক্লিয়াৰ হৈ গ'ল আপুনি এতিয়া কৈছে এষ্টিমেট চাই কৈছে এতিয়া আপুনি কৈছে এষ্টিমেট আপোনাৰ এষ্টিমেট মোক জনাছে মালিকাই যায় এইটো বা ডিপাৰ্টমেণ্টও কৈছে ডিপাৰ্টমেণ্টৰ মানুহ আহিছে কালিও আহিছে ইঞ্জিনিয়াৰ আহিছে এছডিঅ' ছাৰো আহিছে নাই তেখেতে মিছা কথা কৈছে আপুনি যিটো ৰাস্তা আছে আচ্ছা যিটো ৰাস্তা আছে ৰাস্তা আপোনালোকে পেলাই থৈ পেলাই মাজত বান্ধি আছে ন মাজত বান্ধি আছে মানে ৰাস্তাটো আপোনাৰ বহুত বহল আছে আপোনালোকৰ হিচাপ মতে ৰাস্তাখিনি কিমান হ'ব লাগে সাইড বাম লৈ আপোনাৰ 5 মিটাৰ আমাৰ যোনটো ব্লক হ'ব মাজত সেইটো হ'ল আপোনাৰ 3 মিটাৰ ব্লকটো অকল 3 মিটাৰ তাৰপিছত 10 ইঞ্চি দুফালে ঢালাই হয় সেইটোৱে এষ্টিমেট ৰাস্তাখন আছে যে এইটো ৰাস্তাখন কালি হেৰি চেইন কেবল পেলাই ব্লক কৰি থৈছিল এতিয়া আমি কালি ব্লক কৰি থোৱাত আমাৰ ধান কাটা অসুবিধা হৈছে ধান আনা নিয়া মাছ কঢ়িয়া অসুবিধা হৈছে ৰোগী এটা আহিবলৈ অসুবিধা হৈছে সেইটো কাৰণে আমি আমাৰ যেটো কন্ট্ৰাক্টৰ আছে মুন তেখেতক কওঁতে মুনে কৈছে যেন আপোনালোকে ৰাইজে কি কৰে কৰি ল'ব পিছত চাই লম তে আমি মহৰীক কওঁতে মহৰীয়ে কৈছে গুণ্ডাগিৰি কৰিছে অসুবিধা হৈছে আমাৰ এতিয়া বৰ্তমান ৰাস্তাটো আছে আগতে যিমান বহল আছিল তাৰ পৰা তলৰ পৰা খান্দি সাইডত মাটি পেলাই দিছে আৰু এইটো ৰাস্তা যিমানটো বহল হ'ব লাগে কিমানখিনি খান্দিছে 1 ফুটমান খান্দিছে আৰু যিমানটো আমাৰ বহল হ'ব লাগে ইমানটো বহল হোৱা নাই একটা যদি ইন্ডিকা লৈ যাওঁ আমি তেতিয়া হলে টমটম এটা পাৰ হৈ না যায় সাইকেলতে যাব নোৱাৰে তে এনেকুৱা এটা সাইডত ক্ৰাছ গাড়ী এটা খাৰা কৰি কিনা পিছতহে লৈ যাব লাগে আমি এনেকা সমস্যা পাইছো এতিয়া ৰাস্তাখন উখ হ'ব লাগে ৰাস্তাখন উখ হোৱা নাই চেন কেবল দি আৰু হে ডাউন হে হৈ আছে ৰাস্তা পানী উঠিব না এইটো ৰাস্তা পানী উঠে এইটো পানী উঠে আকৌ যে খান্দি দিলে এতিয়া কি অৱস্থা এতিয়াতো আৰু বেছি পানী হ'ব ঢিকৰ পৰা সাইদুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24 প্ৰত্যেকগৰাকী সৌন্দৰ্য পিপাসু মহিলাৰে প্ৰিয় গহনা নিজৰ মন পছন্দৰ ধুনীয়া সাজযোৰৰ সৈতে মিলাই সকলোৱে গহনা পিন্ধি ভাল পায় গুৱাহাটী মহানগৰীৰ মা অঞ্জলি জুৱেলাৰ্ছত গ্ৰাহকৰ বাবে উপলব্ধ অত্যাধুনিক ব্ৰাইডেল জুৱেলাৰী ট্ৰেডিশ্যনেল মডাৰ্ণ জুৱেলাৰীকে ধৰি বিভিন্ন ধৰণৰ সোণৰূপৰ আকৰ্ষণীয় গহনা আপুনি মনে বিচৰা ধৰণৰ সকলো গহনা উপলব্ধ হ'ব মা অঞ্জলি জুৱেলাৰ্ছত গতিকে দেৰি কিয় কৰিছে পলম নকৰি সোনকালে আহক আমাৰ ঠিকনা মা অঞ্জলি জুৱেলাৰ্ছ জয়ানগৰ 6 মাইল সুকাপা ভৱনৰ সমীপত গুৱাহাটী আমাৰ ফোন নম্বৰ 986436